নমস্কাৰ বন্ধুসকল, আজি মোৰ মাতটো ইমান ভালদৰে ওলোৱা নাই। গধূলি অলপ বৰষুণত অলপ খোজকাঢ়িলোঁ আৰু যাৰ ফলত মাতটো অলপ ভাঙি যোৱা যেনেকুৱা লাগিছে। যিয়ে নহওক, আজি এই ফেচবুক লাইভ যোগেদি এটা বিশেষ কথা মই আপোনালোকৰ মাজত ক'বলৈ বিচাৰিছোঁ যে চাৰিওফালে যুৱক সমাজে, অসমৰ যুৱকসকল, কলেজৰ ছাত্ৰ ছাত্ৰীসকল, ইউনিভাৰ্চিটি পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল যিদৰে তেওঁলোকে আমাক সমৰ্থন জ্ঞাপন কৰিছে, মেছেজ যোগেদি নিজে নিজে তেওঁলোকে প্ৰচাৰ চলাই আছে। মই বিশেষকৈ অসমৰ ছাত্ৰ সমাজক যথেষ্ট ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰোঁ। লগতে এটা এপ্ৰিচিয়েশ্যন পোষ্ট, বহুত ল'ৰা ছোৱালী নিজে নিজৰ ঠাইত তেওঁলোকে কিছু গীত, নিৰ্বাচনী গীত তেওঁলোকে তৈয়াৰ কৰিছে আৰু যদি তেওঁলোকে কাৰোবাক চিনি পায় আমাৰ দলৰ ভিতৰত, তেতিয়া তেওঁলোকৰ জৰিয়তে নিজৰ গীত মোক শুনাবলৈ এটা প্ৰচেষ্টা হাতত লৈছে। আৰু সঁচাকৈ ক'বলৈ গ'লে এনেকুৱা এটা ৰেছপন্স মই অসমৰ ছাত্ৰ সমাজৰ পৰা পাম, যুৱক সমাজৰ পৰা পাম ভবা নাছিলোঁ। যে ল'ৰা ছোৱালীবোৰ যে সময় ওলাই কিবা এটা ভাবি, কিবা এটা চিন্তা কৰি নিজৰ যে কলা, নিজৰ যে প্ৰতিভা, মিউজিচিয়ান হওক, ছিংগাৰ হওক, লিৰিচিষ্ট হওক, এই যে মূল্যৱান সময় ওলাই এটা গীত যে বনাবলৈ চেষ্টা কৰিছে, গাবলৈ চেষ্টা কৰিছে, বজাবলৈ চেষ্টা কৰিছে, মই কেনেদৰে মই নিজৰ কৃতজ্ঞতা জ্ঞাপন কৰোঁ, কি ভাষাৰে মই নিজৰ কৃতজ্ঞতা জ্ঞাপন কৰোঁ মই ক'ব নোৱাৰোঁ। আৰু মই মাত্ৰ নিজৰ ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰোঁ। ইতিমধ্যে খুব ভাল গীত মোৰ ওচৰলৈ আহিছে। এজন ল'ৰাই এটা ৰেপ ছং বনাইছে, কোনোবা এজনে একুষ্টিক গীটাৰত গান গাই মোক শুনাইছে, খুব ভাল লাগিছে। আৰু মই ভাবিছিলোঁ যে হ'ব পাৰে বহুতে আমাৰ দলৰ ভিতৰত কাকো চিনি নাপায় আৰু নিজৰ যে বিশেষ প্ৰতিভা, নিজৰ যে গিফ্ট, নিজৰ যে টেলেণ্ট এই নিৰ্বাচনী প্ৰচাৰত প্ৰদৰ্শন কৰিবলৈ বিচাৰে। তো তেতিয়া মোৰ মন গ'ল যে মই এই ফেচবুক লাইভ যোগেদি আপোনালোকক জনাওঁ যে যদি আপোনালোকৰ মাজত য'তে তোমালোকে আছা, যদি তোমালোকৰ যি টেলেণ্ট, গান, মানে ছবি আঁকি দিয়া, যি তোমালোকৰ টেলেণ্ট আজি আমাৰ এই নিৰ্বাচনী প্ৰচাৰত তোমালোকে প্ৰদৰ্শন কৰিবলৈ বিচাৰা, তেতিয়াহ'লে মোৰ এই ফেচবুক লাইভ চোৱাৰ পিছত যদি তোমালোকে কিবা তৈয়াৰ কৰিছা বা তৈয়াৰ কৰিবলৈ ভাবিছা, তেতিয়াহ'লে মই স্বাগতম জনাম। আৰু আমাৰ ফেচবুক মেছেজ যোগেদি তোমাৰ কিবা ফাইল যদি আছে, চাউণ্ড ফাইল আছে বা কিবা JPG, GIF বা কিবা এটা যদি JPEG পিকচাৰ আছে বা MP3 চাউণ্ড ফাইল আছে, তোমালোকে মোৰ ফেচবুকৰ ইনবক্সত দিব পাৰা। আৰু আমিও ভাবিছোঁ লাহে লাহে যে আমি এটা কালেকশ্যন এটা সৃষ্টি কৰোঁ, যে অসমৰ যুৱক সমাজ নিজৰ গীত জৰিয়তে কি ক'বলৈ বিচাৰে। মই এটাই কথা ক'বলৈ বিচাৰোঁ এই সন্দৰ্ভত, যে বহুত গীতে আজি মোৰ নাম লৈ জিন্দাবাদ বা শুভেচ্ছা জ্ঞাপন কৰিছে।
মই ভাল পাইছোঁ, মই স্বাগতম জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিন্তু মই ভাবোঁ মোৰ জিন্দাবাদ কোৱাতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে আপোনালোকৰ কণ্ঠ, তোমালোকৰ মনৰ চিন্তা, কি বিচাৰা তুমি। তো মই সেইটোৱে আহ্বান মোৰ ফালৰ পৰা থাকিল। যদি তোমালোকে গীত তৈয়াৰ কৰিবলৈ ওলাই আহিছা বা ভাবিছা, অসমৰ যুৱ সমাজে কি ভাবে, সেইখিনিও অলপ নিজৰ গীত বা ছবিত উল্লেখ কৰিবলৈ চেষ্টা কৰা। মই নিবিচাৰোঁ এই নিৰ্বাচন মাত্ৰ এজন ব্যক্তিৰ ব্যক্তিগত ছবিৰ ওপৰত নিৰ্ধাৰিত হ'ব লাগে। এইটো এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন, এটা সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচন যোগেদি আমাক অসমৰ ভৱিষ্যলৈ কথাখিনি পাতিব লাগে। এই নিৰ্বাচনী প্ৰচাৰ জৰিয়তে আমাৰ বৰ্তমান অসমত কি অভাৱ, সেইখিনি কথাবোৰ উল্লেখ হ'ব লাগে। শিক্ষা জগততে হওক, খেলৰ জগততে হওক, কলা কৃষ্টি, গাঁও বাগান, চৰ অঞ্চল, ঢ অঞ্চল, মাজুলী, যোৰহাট, আনকি শিলচৰ যদি বেলেগ কিবা এটা জিলা হ'লেও, মই সেইখিনি কথা আজি নিৰ্বাচনী প্ৰচাৰৰ যোগেদি ফ'কাছত আনিবলৈ বিচাৰিছোঁ। মই বুজি পাওঁ যে মিডিয়া আজি আমাৰ নিৰ্বাচনটো এটা ব্যক্তিকেন্দ্ৰিক নিৰ্বাচন কৰিবলৈ বিচাৰে, এটা পাৰ্চনেলিটি কণ্টেষ্ট কৰিবলৈ বিচাৰে। মই সঁচাকৈ ক'বলৈ গ'লে মই সেইটো নিবিচাৰোঁ। মই নিবিচাৰোঁ কি মাত্ৰ আমি ব্যক্তিত্বত আমি নিজৰ ভোটটো দিওঁ। ইছ্যুজ ওপৰত, বিষয়ৰ ওপৰত, ভিজনৰ ওপৰত, সপোনৰ ওপৰত, পৰিকল্পনাৰ ওপৰত, সংকল্পৰ ওপৰত আমি সেইখিনি কথাবোৰ ভাবি আমি নিৰ্বাচনী প্ৰচাৰত আমি চবেই মিলি আলোচনা কৰিব লাগে। যদি মই ক'ৰবাত ভুল কৰিছোঁ, যদি মই কিবা এটা বিষয় দাঙি ধৰা নাই, তেতিয়া আমাক জনোৱা, আমাক কোৱা। এটা অনেষ্ট এটা কনভাৰ্চেশ্যন হওক আপোনালোকৰ মাজত, আপোনালোকৰ আৰু মোৰ মাজত।